হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এটা সাধাৰণ ৰেচিপি লৈ আহিছোঁ, ঢেকীয়া শাকৰ ভাজি। অলপ বেলেগ হেৰিকৈ দেখাম, যাতে মানে আমি কেতিয়াবা ঢেকীয়া ভাজি কৰিলে অলপ পিছল পিছল হৈ থাকে। তো সেইটো নহ'বৰ কাৰণে আমি কেনেকৈ ঢেকীয়াটো ভাজি কৰিব লাগে, তো সেইটোৱেই ভাবিছোঁ মই অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু মোৰ চেনেলটোত কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ঢেকীয়াখিনি মই বাছি ইয়াতে থ'ম, পানীত অলপ নিমখ দি দিছোঁ। ইয়াতে মই আধা ঘণ্টাৰ নিচিনা তিয়াই থ'ম। তেতিয়া মানে কি হ'ব, অলপ কিবা বালি পোক যদিও কিবা থাকি যায়, বাছোঁতেতো চায়ে দিওঁ, কিন্তু যদি কিবা থাকি যায় তেতিয়াহ'লে সেইবোৰ চব ওলাই যাব। সেইকাৰণে নিমখ পানীত আধা ঘণ্টা মই তিয়াই থৈ দিম বাছি মেলি। এতিয়া চাওক, পূৰা আধা ঘণ্টা তিওৱাৰ পাছত মই ভালকৈ এইখিনি ধুই ল'লোঁ। এতিয়া মই কেৰাহীখন পাতিম আৰু তাতে মই অলপ সৰিয়হ তেল দি দিছোঁ। আৰু এইখিনি গৰম হোৱাৰ পিছত ইয়াত মই পিঁয়াজ আৰু জলকীয়া অতি সাধাৰণভাৱে মই বনাইছোঁ। আৰু মই বহুত ধৰণৰ ঢেকীয়া শাক ৰেচিপিবোৰ শ্বেয়াৰ কৰিম। এইটো আজি মই একেবাৰে চিম্পুল বনাইছোঁ। মানে এই ট্ৰিক্সটো আপোনালোকে ফ'ল' কৰিব, তেতিয়া ঢেকীয়া ভাজিখিনি মানে গ্ৰীণে হৈ থাকে আৰু হেৰিও নহয়, কালাৰটো ঠিক থাকে আৰু পিছল নহয়। বহুত ধুনীয়া। মানে কি হয়, প্ৰথম কেৰাহীত যেতিয়া ঢালিব, ফ্লেম হাই কৰি দিব। হাই ফ্লেমত এইটো লৰাই থাকিব, পূৰা নিমখ নিদিব, লৰাই থাকিব। যেতিয়ালৈকে পানী নুশুকায় তেতিয়ালৈকে এইটো লৰাই থাকিব, নহ'লে জ্বলি যাব। কাৰণ আমি অলৰেডি হাই ফ্লেম কৰি থৈছোঁ, জ্বলি যাব। এতিয়া চাওক, পানী শুকাই গ'ল আৰু অলপ অলপ তলত লাগি ধৰিছে। এতিয়া মই কি কৰিম, নিমখ দি দিম। এতিয়া নিমখ দিম আৰু চাওক, পূৰা পানী শুকাই গৈছে, কিন্তু ফ্লেম এতিয়া মই হাইৰ পৰা মিডিয়াম কৰি দিছোঁ। আৰু এতিয়া চাওক, একেবাৰে পানী নাই, কিন্তু কালাৰটো পূৰা ঠিকেই আছে, ক'লা হোৱা নাই বা মানে গ্ৰীণেই হৈ আছে। আৰু এনেকুৱা বনালে কালাৰটো পূৰা গ্ৰীণ হৈ থাকিব। এতিয়া পূৰা শুকাই যোৱাৰ পিছত মই নিমখ অকণমান দি দিছোঁ। আৰু মই ইয়াত একো ব্যৱহাৰ নকৰোঁ, কাৰণ যিহেতু মই আজি অতি সাধাৰণভাৱে বনাইছোঁ, সেইকাৰণে এনেকুৱা বনাই চাবচোন আপোনালোকে, কিমান ভাল লাগে খাই। আৰু এতিয়া মই অলপ দেৰি ঢাকি দিম, কিন্তু মই ফ্লেম ল' কৰা নাই, ফ্লেম মোৰ মিডিয়ামে আছে। মই অলপ পিছে পিছে লৰাই আছোঁ। এয়া চাওক, মোৰ ঢেকীয়া ভাজিখন ৰেডি হৈ গ'ল। আৰু এতিয়া মই সিজিছেনে নাই চাই ল'ম। নাই, সিজি গৈছে পূৰা, আলুখিনি সিজি গৈছে ধুনীয়াকৈ, হাততে অহা নাই, পিছলি গৈছে। এয়া মোৰ ঢেকীয়া চব সিজি গ'ল, কিন্তু কালাৰ দেখিছে এনেকুৱাই গ্ৰীণ হৈ আছে, কিমান ধুনীয়া হৈ আছে কালাৰটো। আপোনালোকে এনেকুৱা বনাব আৰু দাইল ভাতৰ লগত পৰিৱেশন কৰিব, বহুত ধুনীয়া লাগিব। থেংক ইউ।